হয় আজি ৰাতিপুৱা পুৱতি নিশা এক শিহৰণকাৰী ঘটনা সংঘটিত হয় চিমলাগুৰি আৰক্ষী চকীৰ নিজ কাষতেই শংকৰ নগৰত আৰু বৰপেটা ৰোডৰ এই সমীপৰ এই শংকৰ নগৰত যি এক ঘটনা সংঘটিত হয় সেয়া বৰপেটা ৰোডবাসীয়ে সঁচাকেই এক শংকিত হৈ পৰিছে কাৰণ ৰাতিপুৱা পুৱতি নিশাৰ ভাগতেই সুভাষ দাস টুৰিষ্ট বিভাগত যি পৰ্যটন বিভাগত কাম কৰে সুভাষ দাসৰ গৃহত আহি প্ৰৱেশ কৰিছিল ডকাইতৰ দল এটাই আৰু তেখেতৰ পত্নী আছিল ঘৰত আৰু পত্নী থকাৰ অৱস্থাত তেখেতৰ ঘৰৰ পৰা আহি তেখেতৰ মুখত বান্ধি আৰু এইদৰে মোৰ কেমেৰাটো দেখুৱাব কেনেদৰে এই বিভিন্ন ধৰণৰ তেওঁলোকৰ সা সম্পত্তি ইয়াৰ পৰা লুটি লৈ যায় তিনিজনীয়া দল এটা আহিছিল আৰু তিনিজনীয়া দলটোৱে তেওঁলোকৰ গৃহৰ পৰা সকলো সা সম্পত্তি লুটি লৈ যায় কাৰণ ঘৰত কোনো নাছিল আৰু তেনে সময়ত কিন্তু অকল পত্নী আছিল আৰু তাৰ পাছতে কিন্তু তেওঁলোকৰ ঘৰৰ পৰা লুটি লৈ যায় বিভিন্ন সা সামগ্ৰী ধন সম্পত্তি আৰু সেই সংক্ৰান্তত মই কিছু কথা তেখেতৰ পত্নীৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু এক শিহৰণকাৰী ঘটনা আৰু চিমলাগুৰি আৰক্ষী চকীৰ ঠিক নিজ কাষতেই হৈছিল এনেধৰণৰ ঘটনা কি হৈছিল বাইদেউ মই কিছু কথা জানিবলৈ চেষ্টা কৰিম ৰাতি মানে 11টালৈকে মই শুই আছিলোঁ মানে মোবাইল টিপি আছিলোঁ 11টা বজালৈকে তাৰপিছত মানে শুই গ'লোঁ শুই যোৱাৰ পিছত তাৰমানে মই দৰ্জাত চাউণ্ড পালোঁ চাউণ্ড পাওঁতে দুজন মানে ভিতৰত সোমাই আহি মানে এজন মোৰ ল'ৰাৰ ঘৰত সোমালে ৰুমত সোমালে আৰু এজন মোৰ ৰুমত সোমাই তাৰপিছত মোক মানে উঠিব দিলে তাৰপিছত গডৰেজৰ চাবি খোজাৰ পিছত তাৰপিছত মোক তাৰ পৰা উলিয়াই দিলে ৰুমৰ পৰা উলিয়াই দিয়াৰ পিছত মই আহি মোৰ মানে বাথৰুমৰ কণাত তাৰমানে মোক থিয় কৰি ৰখালে তাৰপিছত সিহঁতে লুট কৰি সিহঁতে ওলাই গুচি যায় কোন কোন আছিল ঘৰত মোৰ লগত এজনী ছোৱালী থাকে আৰু মই আছিলোঁ আপোনাৰ হাজবেণ্ড ক'ত কাম কৰে মোৰ টুৰিষ্টত কাম কৰে মোৰ সুভাষ দাস ছিনিয়ৰ একাউণ্টেণ্ট তেখেত তাৰমানে গোলাঘাটত কাজিৰঙাত আছে কৰ্মৰত তাৰমানে ট্ৰেইনিঙত আছে তেখেত আৰু মোৰ ল'ৰা গুৱাহাটীত গৈছিলে তাৰমানে তেওঁৰ শহুৰেকৰ কিবা অপাৰেশ্যন হৈছে যোৱাকালিয়ে পৰহিয়ে গৈছে কি লৈ গৈছে মোৰ সোণা আছিল মোৰ 4-5 তোলা সোণা আছিলে আৰু বোৱাৰীৰো আছিলে বোৱাৰীখিনিও নিলে আৰু মোৰখিনিও গোটেই লৈ গ'ল কেইজনীয়া দল আহিছিলে মই দেখাত 3জনে সোমাইছে ঘৰৰ ভিতৰত কেনেদৰে প্ৰৱেশ কৰিছিল মানে সিহঁত হয়তো আগতে সোমাই আছিলে তাৰপিছত মানে বাকী দুজন পিছত সোমাই এইটো কাম কৰিছে আৰক্ষী চকীৰ সন্মুখতে কিন্তু আপোনালোকৰ কাষতে মোৰ আৰক্ষী চকীৰ কাষতে কিন্তু এই জেগাটো অলপ মানে 8টা মানৰ পৰা খুব নিস্তব্ধ কোনো হাই উৰুলি নাই তাৰমানে আমিতো মানে ৰাতি হ'লে আমি নামিয়ে নাযাওঁ ওপৰতে থাকোঁ কিন্তু কালিও মই দুপৰীয়া 12:30 বজাত হাউলি গৈছিলোঁ মোৰ মানে চচুৰ দেউতাৰ মোৰ শ্ৰাদ্ধ আছিলে তাৰে পৰা আহি মই মানে অলপমান মোৰ ছোৱালী আৰু মোৰ এটা কাম কৰা তিৰোতা আছে সিহঁতে আছিল তাৰপিছত মই অহাৰ পিছত কাম কৰা তিৰোতাজনীক মই বিদায় দিলোঁ তেখেত গেল তাৰপিছত মই গা চা ধুই মই চাকি তাকি দি মই বিচনাত শুই আছিলোঁ আৰু আৰক্ষী আহিছিলে কেইটামান বজাত হৈছিল এইটো মোটামুটি 2:30 মানতে হৈছে এইটো ঘটনাটো কেইটামান বজাত গুচি গৈছে সিহঁতে বেছি টাইম কৰা নাই একদম মানে খুব কামটো জলদি কৰিছে আৰু সিহঁত গুচি গৈছে আপোনাক কিবা অত্যাচাৰ কৰিছিল নে কেনে মোক একোৱে কৰা নাই সিহঁতে খালি মানে একডাল হাতত সিহঁতৰ ৰড আছিলে লোহা একপাত আছিলে আৰু মোক কাপোৰত বান্ধি থৈছে মই আটা পাৰিম বুলি নেকি কাপোৰেদি মোক মুখখন বান্ধি থৈ দিছিলে হয় এনেধৰণৰ এক শিহৰণকাৰী ঘটনা যি ঘটনাই বৰপেটাৰ বাসীক কিন্তু শংকিত কৰি তুলিছে এগৰাকী মহিলা আছিল আৰু এই মহিলাগৰাকীকে কিন্তু দেখা গৈছিল যে মহিলাগৰাকী 3জনীয়া ডকাইতৰ দল এটা আহিছিল আৰু ডকাইতৰ দলটোৱে মহিলাগৰাকীৰ মুখত বান্ধি ঘৰৰ সৰ্বস্ব লুটি লৈ গৈছিল
এই প্ৰতিবেদন লৈ মই বৰপেটাৰ পৰা অঞ্জন জ্যোতি নাথ NKTV